টেন্স আছিল নহয় ন টেন্স টেন্স মানে কি আছিলে টেন্স মানে কি ভাৰ্ব আৰু ভাৰ্ব মানে কি টেন্স ভাৰ্ব মানে টেন্স আৰু টেন্স মানে ভাৰ্ব ঠিক আছে নে ওকে সো টেন্স আমি পাইছিলো কেটা তিনটা কি আছিলে past tense present tense আৰু future tense ঠিক আছে এতিয়া ভাৰ্ব কেটা আছে ভাৰ্ব কেটা তিনটা হয় নাই ফিউচাৰ নামৰ ভাৰ্ব আছে নে নাই সব ফিউচাৰ নামৰ টেন্সও নাই সো v1 মানে কি হ'ব প্ৰেজেন্ট টেন্স v1 মানে প্ৰেজেন্ট টেন্স v2 মানে কোৱা past tense v2 মানে past tense আৰু v3 মানে perfect tense ওকে এতিয়া চাবা এই তিনটা ভাৰ্বৰ পাছত আৰু দুটা ভাৰ্ব আমি নিজে বনাই লৈছো সেইকেইটা হ'ল v4 আৰু v5 v4 মানে কি হ'ব v4 এ কয় যে যদিহে v1 ৰ লগত তোমালোকে ing এটা যোগ কৰি দিয়া মই v4 হৈ যাম ভালকে মন দিবা v1 ৰ লগত যদি ing যোগ কৰি দিয়া মই v4 হৈ যাম তাৰ মানে ইনডাইৰেক্টলি ক'ব খুজিছে যে মই কন্টিনিউয়াস হৈ যাম v5 এ কয় যে v1 ৰ লগত যদি s বা es এটা যোগ কৰি দিয়া মই কি হৈ যাম v5 হৈ যাম তাৰ মানে মই প্ৰেজেন্ট টেন্স হৈ যাম ইয়াত প্ৰেজেন্ট টেন্স দুটা হল নিব প্ৰেজেন্ট টেন্স দুটা হল নেকি হল নাই প্ৰেজেন্ট টেন্স দুটা হতে কিয় ভুল হৈছে নেকি নাই হোৱা কেলে ভুল হোৱা নাই কাৰণটো হল যে চোৱা কাৰণটো কেলে হল এই টেন্সটো কৈছে মই প্লুৰেল খিনি মই লৈ লম মই অকল প্লুৰেল খিনি বুজাম আৰু ই কৈছে যে মই অকল প্ৰেজেন্ট মানে মই সিঙ্গুলাৰ খিনি বুজাম কিবা বুজি পোৱা নাই হয় নাই পোৱা চোৱা সিঙ্গুলাৰ প্লুৰেল মানে কি ভাৰ্বৰ নাউনৰ লগত যদি s বা es এটা আমি যোগ কৰো তেতিয়া কি হৈ যায় নাউন এটা মানে एग्जांपल দিয়াছোন নাউনৰ एग्जांपल এটা দিয়া ৰাম নাউনৰ एग्जांपल বয় নাউনৰ एग्जांपल হয়নে সো কৈছে যে নাউনৰ লগত যদি s এটা যোগ কৰা বা es এটা যোগ কৰা তেতিয়া কি হৈ যাব প্লুৰেল হৈ যাব হয়নে ৰামস মানে কেবাটাও ৰাম হয়নে বয়ৰ যদি s যোগ কৰা কি হ'ব বয়স মানে কি কেবাটাও বয়স নাউনৰ লগত s বা es যোগ কৰিলে প্লুৰেল হৈ যায় কিন্তু ভাৰ্বৰ ক্ষেত্ৰত উল্টা হৈ যায় ভাৰ্বৰ ক্ষেত্ৰত কি হ'ব গো লগত যদি s বা es এটা যোগ কৰো কি হৈ যাব ই গোজ হৈ যাব এই গোজটো কি হয় এটা সিঙ্গুলাৰ ভাৰ্ব কিন্তু সেইকাৰণে কয় যে আমাৰ এটা এগ্ৰিমেন্ট যে আছিল সিঙ্গুলাৰ সাবজেক্ট যদি সিঙ্গুলাৰ ভার্ব প্লুৰেল সাবজেক্ট যদি প্লুৰেল মানে ভার্ব ঠিক আছে সেইকাৰণে হি কি হ'ব হি ইট নহব হি কি হ'ব হি ইটস হ'ব হি সিঙ্গুলাৰ হয়নে হি সিঙ্গুলাৰ সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভার্ব সদায় কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব সো ই কৈছে যে মই কি হ'ম সিঙ্গুলাৰ মই কি প্ৰেজেন্ট টেন্সৰ হ'ম আৰু কি হ'ম মই সিঙ্গুলাৰ হ'ম ঠিক আছে সো ভাৰ্ব আমি কেটা ফৰ্ম পালো v1 মানে প্ৰেজেন্ট v2 মানে পাস্ট v3 মানে পারফেক্ট v4 মানে কন্টিনিউয়াস v5 মানে কি হা v5 মানে কি হ'ব প্ৰেজেন্ট ওকে এটা চোৱা তুমি কোৱা মোক সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স সিম্পল প্রেজেন্ট টেন্স কোৱা আৰু সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কোৱা এটা কি টেন্স সিম্পল প্রেজেন্ট টেন্স আৰু কোৱা হা সিম্পল প্রেজেন্ট তুমি প্রেজেন্ট ইনডিফিনিট তুমি সিম্পল প্রেজেন্ট মানে প্রেজেন্ট ইনডিফিনিট কথা একেটাই ৰং কনসেপ্ট কিয় ৰং কনসেপ্ট মই ভাৰ্বৰ এফালে যে পাঁচটা ফৰ্ম লিখিছিলো না v1 v2 v3 v4 v5 ইয়াৰ কোনটো পাৱাৰ আছে ন ভাৰ্বত v1 নে v2 নে v3 নে কি আছে সো একোৱে নাই সো এটো একো টেন্সে নহয় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট একো টেন্স নহয় তুমি ক'ব নোৱাৰা টেন্স বুলি কাৰণ এটো এটা ফৰ্মে নাই ফৰ্ম আছে জানো ফৰ্ম নাই যদি মই কওঁ সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট কোৱা এটা কি টেন্স সিম্পল প্রেজেন্ট টেন্স সো একদম সিম্পল একো মুখস্থ কৰা দৰকাৰ নাই চাবা v1 মানে মই আগতে কোৱাছো ন যেটো কি হয় প্রেজেন্ট v5 মানে কি প্রেজেন্ট হৈ গল সো মই যদি ইয়াত 1 বা 5 যিকোনো এটা লিখিলো কথা একেটাই হয় না ভাৰ্বৰ লগত 1 বা 5 একেটাই কথা হয় না হৈ গল সো ইংলিশৰ মানে দুনিয়াখনত সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্টৰ বাহিৰে একো নাই সো এইকেইটা পঢ়ি ললে আমাৰ একদম কমপ্লিট সো এতিয়া আৰু কি টেন্স হ'ল প্রেজেন্ট কি সিম্পল প্রেজেন্ট হৈ গল না তাৰ মানে সিম্পল প্রেজেন্টৰ ফৰ্মুলা আমি কিবা মুখস্থ নকৰাকে আমাৰ ফৰ্মুলা হৈ গল না সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট হল
ওকে এতিয়া মই যদি কওঁ সাবজেক্ট প্লাস V2 প্লাস অবজেক্ট কোৱাচোন এইটো কি টেন্স হ'ব দেখি ক'বা পাষ্ট কি পাষ্ট সিম্পল পাষ্ট হয়নে সিম্পল পাষ্ট সাবজেক্ট প্লাস V3 প্লাস অবজেক্ট কোৱাচোন এইটো কি টেন্স সিম্পল পারফেক্ট কাৰণ এইটো পারফেক্ট হয় হৈ গ'ল সিম্পল পারফেক্ট হৈ গ'ল সাবজেক্ট প্লাস V4 প্লাস অবজেক্ট এইটো কি টেন্স হৈ গ'ল হা প্রেজেন্ট নে পাস্ট আমি গমেই নাপাওঁ ইয়াত মাত্ৰ সিম্পল কন্টিনিউয়াস হয়নে সিম্পল প্রেজেন্ট হৈ গ'ল সিম্পল পাস্ট সিম্পল পারফেক্ট সিম্পল কন্টিনিউয়াস খেলা খতম হৈ গ'ল এতিয়া চাবা তুমি যদি ক'বাত দেখি পোৱা সিম্পল আর বহিব সিম্পল প্রেজেন্ট বা প্রেজেন্ট ইনডিফিনিট সেম বস্তু ঠিক আছে এতিয়া চাবা এতিয়া তোমালোকে ক'বাত দেখা যে ডু যদি দেখা ক'বাত ডাজ যদি ক'বাত দেখা বা ডিড যদি ক'বাত দেখা ই কি হ'ব V1 হ'ব ঠিক আছে এম যদি ক'বাত দেখা ইজ আর ওয়াজ ওয়ের এইটো কি হ'ব V4 হ'ব V4 হ'ব ঠিক আছে না হ্যাভ যদি দেখা হ্যাজ যদি দেখা বা হ্যাড যদি দেখা এই তিনটা হলে কি হ'ব V3 হ'ব এইটা গম পালো তারপর আমি লগতে থৈ দিম V1 মানে হৈ গ'ল প্রেজেন্ট টেন্স V2 মানে হৈ গ'ল পাস্ট টেন্স V3 মানে কি আছিল পারফেক্ট টেন্স V4 মানে কি অকল কন্টিনিউয়াল হ'ব আৰু V5 মানে কি হ'ব প্রেজেন্ট টেন্স কিছনে দুইটা কি হ'ল প্রেজেন্ট টেন্স এতিয়া আমাৰ আহি গ'ল যে স্যার সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মুলা কি হ'ব সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মুলা কি বুলি ক'লে আমি কি লিখিম ডাইৰেক্ট সিম্পল প্রেজেন্ট টেন্স সিম্পল প্রেজেন্ট টেন্স সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মুলাটো কি হ'ব আমি সদায় গম পাওঁ যে সেন্টেন্স এটা তিনটা বস্তু থাকিব সেইটো হ'ল সাবজেক্ট এটা লাগিব আৰু শেষৰ এটা অবজেক্ট লাগিব হ'ল তাৰ মাজত যে আমাক কি লাগিব প্রেজেন্ট টেন্সৰ কাৰণে সিম্পলৰ কাৰণে হা ভার্ব লাগিব ভার্বৰ ফার্স্ট ফর্ম হ'ল আমাৰ সিম্পল প্রেজেন্ট টেন্সৰ ফৰ্মুলা ৰেডি কিবা মুখস্থ কৰিলা না কৰা এতিয়া লাগে বোলে সিম্পল পাস্ট টেন্সৰ ফৰ্মুলা কি সিম্পল পাস্ট টেন্স সিম্পল পাস্ট টেন্স কোৱা সাবজেক্ট থাকিবই প্লাস অবজেক্ট থাকিবই ভার্বত আহিব কি ভি কি আহিব V2 আহি গ'ল সিম্পল পাস্ট টেন্স হৈ গ'ল না সিম্পল পাস্ট একদম হৈ গ'ল ওকে সিম্পল পাস্ট টেন্স হৈ গ'ল এতিয়া আমাক ক'ব লাগে ধৰা বোলে সুধিছে প্রেজেন্ট কন্টিনিউয়াসৰ ফৰ্মুলা কি সাবজেক্ট থাকিবই লাগিব লাষ্টত অবজেক্ট লাগিবই মাজত কি লাগিব V4 কন্টিনিউয়াস শব্দটোৰ কাৰণে তোমাৰ কি আছে V4 আহি গ'ল তাৰ লগত কি আহিব এইটো কি শব্দ প্রেজেন্টৰ কাৰণে আমাৰ কি লাগে প্রেজেন্টৰ কাৰণে আমাৰ লাগে V1 লাগে আৰু নহলে V5 লাগে V1 বা V5 সো ভার্ব দুটা একেলগে থাকে জানো নহব সো আমি ইয়াক এতিয়া অংক কৰাতে সিম্পলিফাই কৰিম সাবজেক্টৰ জায়গাত সাবজেক্ট থাকিবই V1 ৰ জায়গাত V4 ৰ কাৰণে প্রেজেন্টৰ কাৰণে কি লাগে V4 ৰ কাৰণে এইটা ভিতৰত আমাৰ এতিয়া দৰকাৰ হ'ব না হয় সো ইয়াত এটা মানে এটা থিওৰি আছে যদিহে এম ইজ আৰ হয় তেতিয়া প্রেজেন্ট টেন্সত লাগিব was were past টেন্সত লাগিব have has প্রেজেন্ট টেন্সত লাগিব had to past টেন্সত লাগিব হৈ গ'ল do আৰু does প্রেজেন্ট টেন্সত লাগিব did to আৰু did to past টেন্সত লাগিব হৈ গ'ল এতিয়া আমাৰ ফৰ্মুলা কি সাবজেক্ট প্লাস V4 ৰ কাৰণে প্রেজেন্ট টেন্সৰ কাৰণে আমাৰ কি লাগিব এইটা ভিতৰত আমাক was were লাগিব নে উপৰিতে লাগিব এম ইজ লাগিব এম ইজ আর প্লাস কি আছে উপর V4 প্লাস অবজেক্ট হৈ গ'ল না হৈ গ'ল পাস্টৰ কাৰণে লাগে বোলে পাস্ট কন্টিনিউয়াস সাবজেক্টৰ জায়গা সাবজেক্ট আহিব না আহিব লাষ্টত অবজেক্ট লাগিব কন্টিনিউয়াস শব্দটোৰ কাৰণে V4 লাগিব না লাগিব এম ইজ আর জায়গা দিয়া কি আহিব was বা were হৈ গ'ল ফর্মুলা হল না এইবিলাক আগতে আমি মুখস্থ কৰোঁতে কম মাৰ্ক খাইছিল না হয় নাই কি পঢ়া স্কুলত এটো হেল্প থাকিব লাগিব আহিব চাহত আহে পুৰা কপিখন লৈ আহে চাই বা নহলে কৈ যায় হেভ প্লাস বিন প্লাস অবজেক্ট কোড কি থাকে একদম খেলিমেলি হৈ যায় যে হেভ হেজ কোড বহিব হেড কোড বহিব এতিয়া কিবা ডাউট আছে নি নাই কৈবল দিম আকৌ দেই মই ইয়াৰ পাছতে তাকো কেমেৰাত থাকিব আকৌ মই এতিয়া কৈছো সেইকাৰণে ভালকে সজাগ মাতি ভি আহিব লাগিব এটো হৈ গ'ল ন এতিয়া আহিলে আমাৰ কি প্রেজেন্ট পারফেক্ট ন প্রেজেন্ট পারফেক্ট লাগে না
প্ৰেজেন্ট পাৰফেক্ট কথা কোৱা এতিয়া সাবজেক্ট লাগিবই লাষ্ট অবজেক্ট লাগিবই পাৰফেক্টৰ কাৰণে আহিব কি V3 আহিব আৰু আগত কি আহিব V3 কাৰণে আমাক কি লাগে have has or had ইয়াত এতিয়া have has আহিব নে had আহিব have has আহিব have has কি কাৰণে আহিলে প্ৰেজেন্টৰ কাৰণে কি আহিলে have has আহিলে হৈ গ'ল লাষ্ট আমাক কি লাগে এতিয়া past perfect সাবজেক্ট লাগিবই লাষ্টত কি থাকে অবজেক্ট লাগিবই তাৰপা আৰু কি লাগিব V3 জেগাত V3 আহিবই আৰু ইয়াত কি বহিব হা হেড বহিব হল না টান কিবা একো টান নাই তাৰপা কি আছে আমাৰ এতিয়া প্ৰেজেন্ট কি আছে এতিয়া কোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈ গ'ল সাবজেক্টৰ জেগাত সাবজেক্ট থাকিবই অবজেক্টৰ জেগাত অবজেক্ট থাকিবই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ কাৰণে কি লাগিব V4 আৰু পাৰফেক্টৰ কাৰণে V3 আৰু প্ৰেজেন্টৰ কাৰণে ইয়াৰ পৰা কি আহিব কোৱা have has good এই দেখা নাই V3 কাৰণে have has have বা has subject plus have has নমাই দিলো have has তো লাগিবই V3 জেগাত কি বহিব been বহিব ঠিক আছে না been আৰু being মই পাছত শিকাম কিন্তু V3 জেগাত কি বহিব been বহিব V4 জেগাত কি আহিব V4 থাকিব plus object so কি হ'ব subject plus have or has plus been plus V4 plus object এটো কি টেন্সৰ স্ট্ৰাকচাৰ present perfect continuous হা কোনটো এটো present perfect continuous হ'ব ওকে সাবজেক্ট থাকে না সেন্টেন্সত অবজেক্ট থাকিবই কন্টিনিউয়াসৰ কাৰণে V4 পারফেক্টৰ কাৰণে V3 আৰু প্ৰেজেন্টৰ কাৰণে যদি V3 থাকে তেতিয়া আমাৰ কি আছিল প্ৰেজেন্টৰ কাৰণে যদি V3 থাকে হেভাৰ হৈ আছিল না পাষ্টৰ হ্যাঁ কোন PRESENT প্ৰেজেন্ট ঠিক আছে ওকে সো V3 কাৰণে প্ৰেজেন্ট টেন্সৰ কাৰণে কি লাগিব হেভ আৰু হেজ লাগিব তাৰ পৰা আহি গ'ল আমাৰ ইয়াত হেভ আৰু হেজ আহি গ'ল V3 আৰু V5 একেলগে হ'ব জানো নহ'ব সো আমি চেঞ্জ কৰি দিম সাবজেক্টৰ জেগাত সাবজেক্ট লৈ আহিলো হেভ হেজ যেনেকৈ আছে তেনেকৈ থাকিবই হেভ হেজ থাকিবই প্লাস V3 জেগাত কি হৈ যাব V3 জেগাত ইয়াত বিন বহিব হ'ব না V3 তো বৰ্ডলি ইয়াত বিন বহিব হ'ব আৰু বিনৰ লগত কি আহিব V4 ভাগে থাকিব V4 মানে কি কন্টিনিউয়াস প্লাস অবজেক্ট সো এটো কি হৈ গ'ল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স জানা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব ওকে এই অবজেক্টটো যে কেতিয়াবা কিছুমান সেন্টেন্সত নাথাকে আকৌ ধৰি ল'ব লাগিব আমি এই ধৰা ৰাম ইটস ৰাইসো হ'ব পাৰে মেংগো হ'ব পাৰে আমি দিয়া নাই ধৰে সো ইয়াত আকৌ সাবজেক্টৰ ভাৰ্ব আছে হয় নাই সো এতিয়ালৈকে এইটো দেখো দিদা নাই নহয় past perfect continuous past perfect continuous tense past perfect continuous tense কথা কোৱা এতিয়া সাবজেক্ট থাকিব লাগিব অবজেক্ট থাকিব লাগিব কন্টিনিউয়াসৰ কাৰণে V4 পারফেক্টৰ কাৰণে V3 আৰু কি বহিব ভিডিও কেনেকৈ বহিব পাঁচৰ কাৰণে কি বহিব মই অলপ পাছতে সুধিম আকৌ হ্যাঁ হেড বহিব কাৰণ হেভ হেজ আৰু হেড আছিলে হেভ হেজ যদি প্ৰেজেন্টৰ কাৰণে বহে হেডটো ক'ত বহিব পাঁচৰ কাৰণে বহিব সো ইয়াত হেড আহি যাব সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস এই V3 জেগাত কি আহিব আমাৰ এফালে সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস V4 মানে আমি V4 লিখি আমি আৰু কি লিখিব পাৰো আইএনজি লিখিব পাৰো মানে কথা এটা হয় নাই V4 মানে আইএনজি হয় নাই ৰাম প্লাস আইএনজি লগালে কি হ'ব একো নহব গো প্লাস আইএনজি লগালে গোইং হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স সো আমি ফিউচাৰটো বেলেগকে পঢ়িম কাৰণ ফিউচাৰ নামৰ ভাৰ্ব নাই যেতিয়া ফিউচাৰ নামৰ টেন্স না আমি তাক উইল শেল লগাই পেলাই বেলেগকে বনাই পেলাই পঢ়িম হ'বনে
সো টেন্সৰ এতিয়া মই সুধি যাম মই এফালৰ পৰা কৈ যাব লাগিব যাক সুধিম সি ক'ব ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স সমন্বিতা কোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স সাবজেক্ট প্লাস এই এনেকে ক'ব নোৱাৰিলেও চাই চাইটো ক'ব পাৰিবা শাৰ্টখনটো আনি থাকিলে ক'ব পাৰিবা নহয় হয় নাই ৰবা শাৰ্টখন মই দি দিছোঁ V1 V2 V3 V4 V5 এইকেইটাই ইংলিছৰ মেইন বস্তু আৰু বেলেগ একো নাই প্ৰেজেন্ট তাৰপৰা কি আছিলে V3 পাৰফেক্ট আৰু V4 এনজি বা কি কন্টিনিউয়াছ আৰু V5 কি প্ৰেজেন্ট হৈ গ'ল ওকে তাৰপৰা আমাক আৰু কি লাগিব এম ইজ আৰ লাগিব নে এম ইজ আৰ was were এইকেইটা হলে মানে কি হয় V1 ওকে তাৰপৰা আৰু কি লাগিব have has তাৰপৰা had এই তিনিটা হলে কি হ'ব V3 তাৰপৰা V1 নহয় এইটো V4 আছিলে দেখা নাই V4 আছিলে নাই ওকে হৈ গ'ল এইটা কোৱা তুমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ স্ট্ৰাকচাৰ সাবজেক্ট প্লাস প্ৰেজেন্ট পাৰফেক্ট has আগত নকবা have কবা আগত have has plus been plus ing plus object হৈ গ'ল হ'ব এতিয়া ক'ব মোক কুহিয়ে ক'ব past perfect continuous কোৱা subject plus কি চাই লোৱা ইয়াত ষ্ট্ৰাকচাৰ চাই লোৱা past perfect continuous হা মই কুহিয়ে পৰা নাই কিয় নোৱাৰিছা মানে বুজি পোৱা নাই নেকি হা বুজি পালা নাই সেইটো কোৱাচোন পাইছা তেন্তে কি আছে নো past perfect continuous তুমি আকৌ মই কৈ দিম কোৱা জলদি কোৱা কি অকৰা কথা চাই আছ নো মই কৈছে কি সাবজেক্ট past perfect continuous subject plus V3 plus হেৰি plus নহয় পাহৰি গৈছো খাবলৈ যি আছ তাৰপা অকমান মন থাকিলেহে পঢ়াত পাৰিব ক এই নোৱাৰে V3 plus V4 plus object হৈ গ'ল subject plus head plus V3 plus বা V4 কবা ডাইৰেক্ট কবা এই মানে কথা একেটাই কিন্তু V4 কবা তেতিয়া তোমাৰ পটকে থাকি যাব মনত V4 plus object হৈ গ'ল এইটো কাম উৰুতক এইটো কলি হা বুজিছনে V3 কেতিয়াও অক্সিলাৰি ভাব নোহাকে নাহিব কি হয় অক্সিলাৰি ভাব আৰু অলপ পাছতে কম দেই V3 টো এনেকুৱা বস্তু ই অক্সিলাৰি ভাব নোহাকে নাহে ঠিক আছে ওকে তাৰপা কাৰ আছিলে কষ্টপে ক'ব প্ৰেজেন্ট কন্টিনিউয়াছ স্ট্রাকচার subject plus nali subject plus present V1 plus V3 plus V4 apa plus was where
কি হ'ল কি হ'ল বিমানৰ বদলি was were তাৰপৰা verb 4 তাৰপৰা হেই তমন মথা কেনে প্ৰেজেন্ট প্ৰেজেন্ট is a মাৰ হ'ব মাৰ খাব হৈ গ'ল আৰু is am are তাৰপৰা হা before plus object হলে প্ৰেজেন্ট হলে is am are past হলে was were হ'ব ওকে এতিয়া কাৰ আছে ক'বলৈ হিমু আছে তাৰপৰা হিমু মামাই ক'ব past perfect hey যাব না 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 নহব subject plus was were plus ing subject plus was were plus bt subject plus was were plus bt plus object কি হৈ গ'ল past perfect past tense ৰ কাৰণে was were perfect ৰ কাৰণে bt object হল এতিয়া আমি চাম এই অক্সিলাৰি ভাৰ্ব কাক কয় কাক সুধিব থাকিলে ঐ তুমি ক'ব লাগে যে put যদি পুট হয় but কি হ'ব put যদি পুট হয় but কি হ'ব কোৱা put যদি পুট হয় না but কি হ'ব এইটো কি বুলি মানে কি পঢ়িবা তুমি পুট but পঢ়া কোৱা অ কি বুলি পঢ়িব লাগিব এইটো put যদি পুট but কি cut যদি কোৱা cut কি হ'ব cut কাট হয়নে কাট তাৰপৰা put বাহ পাইছে ওকে নট কিউট ওকে কাট ওকে তুমি কোৱা এতিয়া সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট কি টেন্স কোৱা ও আমাৰ সলিমুল্লাহ খান বাচি গ'ল ও বুঝলি ওকে কোৱা সিম্পল হা সিম্পল প্ৰেজেন্ট টেন্স তুমি এনে মানে অকলে ইয়াতে সৰু সৰু কথা নে এনে বাহিৰতো এনেকৈ পাতা কথাবোৰ সিম্পল প্ৰেজেন্ট নে বাহিৰতো কিছুমান ডাঙৰ হয় হা ওকে হ'ল নহয় এতিয়া টেন্স কমপ্লিট হ'ল নহয় আকৌ এবাৰ ক'ব লাগিব নেকি কাৰোবাক তোমাক তাৰপৰা আৰু ক'ব লাগিব তোমাক ক'ব লাগিব আৰু সহায় নালাগে হ'ব ওকে চোৱা টেন্সৰ আমি তিনিটা পালোঁ প্ৰেজেন্ট টেন্স এবাৰ অলপ স্পীডত কম দেই পাষ্ট টেন্স ফিউচাৰ নামৰ ভাৱ নাই ফিউচাৰ নামৰ টেন্স নাই সেইকাৰণে আমি ইয়াক নিজে বনাই লৈছোঁ ইয়াক আমি দেৰিকৈ পঢ়িম মেইন টেন্স এই দুটা হ'ল ইয়াৰ ভাগ চাৰিটা ইয়াৰ ভাগ চাৰিটা হ'বনে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ গ'ল ওকে চ' আৰু কৈছিলোঁ যে ভাৰ্বৰ ফৰ্ম কেইটা থাকে পাঁচটা থাকে v2 v3 v4 v5 v1 মানে কি কোৱা প্ৰেজেন্ট v2 v3 v4 কণ্টিনিউৱাছ v5 প্ৰেজেন্ট ওকে যদিহে m is r থাকে m is r আৰু was were থাকে তেতিয়া কি হ'ব হা was were হলে কি হ'ব v4 হ'ব তাৰপৰা যদি have থাকে has থাকে had থাকে v3 হ'ব যদিহে do থাকে did থাকে does থাকে does থাকিলে v1 হ'ব ওকে ইয়াত চোৱা ইয়াত যদি কি হয় am is r হলে প্ৰেজেন্ট টেন্স was were হলে past tense
হ্যাভ হ্যাজ হলে প্রেজেন্ট টেন্স, হ্যাড হলে পাস্ট টেন্স, ডু আৰু ডাজ হলে কি, ডু আৰু ডাজ হলে প্রেজেন্ট টেন্স, ডিড হলে মানে পাস্ট টেন্স হ'ব। এতিয়া আহিলে আমাৰ ষ্ট্ৰাকচাৰ। প্ৰেজেন্টৰ আমি ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো লৈ ললো। ফাৰ্ষ্ট ষ্ট্ৰাকচাৰ হ'ব আমাৰ প্ৰেজেন্ট ইনডিফিনিট, হয়নে? প্ৰেজেন্ট ইনডিফিনিট সাবজেক্ট প্লাস প্রেজেন্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰটো কি হ'ব? V1 হয়নে? হয়। ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়নে? অবজেক্ট এইটো হ'ল নে আমাৰ? হৈ গ'ল। তাৰপৰা আহিলে প্ৰেজেন্ট কণ্টিনিউয়াছ, হয়নে? was were am is are এই তিনটা হ'ল প্ৰেজেন্ট, was were past হ'ব। ওকে, সো তাৰপৰা কি হ'ব? সাবজেক্ট থাকিবই। তাৰপৰা আমাক আৰু কি লাগিব এতিয়া কোৱা? প্ৰেজেন্ট কণ্টিনিউয়াছৰ কাৰণে, কণ্টিনিউয়াছৰ কাৰণে V4 আহিবনে? আহিব। লাষ্ট অবজেক্ট আহিবনে? আহিব। প্ৰেজেন্টৰ কণ্টিনিউয়াছৰ কাৰণে ইয়াত কি আছে আমাৰ? am is are হয়নে? am is are হৈ গ'ল নে? ডান। ওকে, তাৰপৰা আৰু আমাৰ কি আছে? পাষ্টৰ কাৰণে, পাষ্টৰ কাৰণে সাবজেক্ট প্লাস am is are বদলি was ও লাগিব দেই, was ও লাগিব। সো was ও আহি গ'ল। was প্লাস প্লাস নহয় were লগত আৰু কি লাগিব? V4 লাগিব, লাষ্ট কি লাগিব? অবজেক্ট লাগিব। হল। এতিয়া আমাৰ প্ৰেজেন্ট পারফেক্ট। প্রেজেন্ট পারফেক্ট, প্রেজেন্ট পারফেক্ট লগত আমি চাম পাস্ট পারফেক্ট, ঠিক আছে না? পাস্ট পারফেক্ট আমি দুইটা এইবাৰ একেলগে লম, ঠিক আছে? এইতে কোৱা প্রেজেন্ট পারফেক্টৰ কাৰণে সাবজেক্ট লাগিব নে? অবজেক্ট লাগিব। পারফেক্টৰ কাৰণে ভিধি লাগিব, আৰু ইয়াত কি লাগিব? ভিধি থাকিলে মানে হেড লাগিব নে হেভ হেজ লাগিব? হেভ হেজ লাগিব, হেভ বা হেজ লাগিব। হৈ গ'ল। তাৰপৰা আহিলে পাষ্টৰ কাৰণে, পাষ্ট পারফেক্ট কাৰণে সাবজেক্ট লাগিবই, অবজেক্ট লাগিবই, ভিধি লাগিবই, হেভ হেজৰ বদলি হেড লাগিব। হৈ গ'ল নে? হৈ গ'ল। ওকে, তাৰপৰা যদি আমি এইটো গোটেই বস্তু অঁতৰাই পেলাই চাব লাগিব নহয়। ওকে, এতিয়া কোৱা, এতিয়া আমাৰ কি আছে? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হয় নাই? তাৰপৰা আছে কি? পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স। প্রেজেন্টৰ কাৰণে কোৱা সাবজেক্ট লাগিব, অবজেক্ট লাগিব, কন্টিনিউয়াসৰ কাৰণে V4 লাগিব, পারফেক্টৰ কাৰণে ভিধি লাগিব, এইফালে কি লাগিব? ভিধি থাকিলে কি হয়? ভিধি থাকিলে অক্সিলারি ভার্ব কি আহিব? হেভ আৰু হেজ আহিব, হেভ আৰু হেজ আহিব। হৈ গ'ল। ভিধি জেগাত বিন আহিব। হৈ গ'ল। পাস্ট পারফেক্টৰ কাৰণে সাবজেক্ট লাগিব, অবজেক্ট লাগিব, V4 লাগিব, ভিধি লাগিব, আৰু ইয়াত কি লাগিব? হেড লাগিব। সাবজেক্ট প্লাস হেড প্লাস ভিধি জেগাত বিন লাগিলে V4 থাকি গ'ল, অবজেক্ট। হৈ গ'ল। কমপ্লিট নে? কমপ্লিট, কমপ্লিট। ওকে, এতিয়া আমি চাম এই এম ইজ আর ওয়াজ ওয়ার যিখিনি আছে যে এইবোৰ এই অক্সিলারি ভার্ব খিনি কথা চাম, ঠিক আছে না? সব ভার্ব আমাৰ দুই ধৰণৰ আছে। ইয়াৰ এটা কয় মেইন ভার্ব আৰু এটা কয় কি অক্সিলারি ভার্ব বা হেল্পিং ভার্ব, ঠিক আছে না? অক্সিলারি ভার্ব, অক্সিলারি ভার্ব। এই অক্সিলারি ভার্ব আকৌ তিনটা টাইপ আছে ইয়াত। ইয়াৰ এটা কয় প্ৰিন্সিপাল অক্সিলারি, প্ৰিন্সিপাল অক্সিলারি হ'বনে? তাৰপৰা এটা কয় মডেল অক্সিলারি বা মডেল, তাৰপৰা আৰু এটা কয় কি সেমি মডেল। কি কয়? সেমি মডেল, ঠিক আছে? এই তিনটা মিলাই পেলাই আছে কেইটা? 24টা। এই তিনটা মিলাই কেইটা আছে? 24টা আছে, ৰাইট? 24টা আছে। হ'ব। এই 24টাৰে প্ৰিন্সিপাল কেইটাৰ নাম ক'ব পাৰিবা নেকি কোনোবাই? প্ৰিন্সিপাল অক্সিলারি কেইটা কি কি? কোন? কোৱা। এম, is, are, was, were, have, has, had, আৰু কি থাকিলে? do, does আৰু did। টোটেল হ'ল এখন কেইটা চোৱা হ'ল? তিনি, চোৱাচোন 11টা হৈ গ'ল আমাৰ কি প্ৰিন্সিপাল অক্সিলারি। তাৰপৰা আহিলে মডেল আহি গ'ল আমাৰ মডেল। ইয়াৰ মডেল হ'ব কেইটা? can, would, shall, should, will, would। তাৰপৰা আৰু কি থাকিলে? may, might। তাৰপৰা ought to, ought to। টোটেল হ'ল কেইটা? 1 2 3 4 5 6 7 8 9টা হ'ল।
আৰু কিবা থাকি গ'ল নি চোৱা ought to can could may might shall should আৰু কি থাকিলে ইয়াত 10টা হ'ব লাগে না কোৱাচোন ক'ত জানা আৰু কোৱা আৰু কি লাগিব কোৱা মই নকওঁ অ এইটা বুজি পোৱা নাই চোৱা অক্সিলাৰী ভাৰ্ব মানে হেল্পিং ভাৰ্ব আকৌ দেখাইছো হেল্পিং ভাৰ্ব কাক কয় ৰাম is doing a sum ঠিক আছে নে এই সেটা ভার্ব কোনটো doing to do to ভার্ব হলে সো do ভার্ব হৈ আছে আৰু ইয়াত is to কি মিনিং আছে নো এই সেন্টেন্সটোত কিবা মিনিং আছে না do মানে কৰা হৈ গল ইজে কিবা মিনিং কেৰি কৈছে ন একোটা মিনিং কেৰি কোৱা নাই ৰাম হয় কৰি আছে অংকটো কিবা মিনিং হ'ব না নহব সো আমি ইজৰ মিনিং ইয়াত দৰকাৰ নাই ঠিক আছে না তাৰ মানে ইয়াত মেইন ভাৰ্ব কোনটো ইয়াত do to ইয়াত মেইন ভাৰ্ব do to আৰু ইয়াত is to কি হয় হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব ওকে যদি মই লিখো ৰাম is teacher ইয়াত মেইন ভাৰ্ব কোনটো কোনটো ইয়াত কোনটো হা টিচাৰটো ভাৰ্ব হয় হা ইয়াত ভাৰ্ব কোনটো ৰাম ভাৰ্ব ভাৰ্ব ৰামটো ক ভাৰ্ব কোনটো ইয়াত হা ইজ টু ভাৰ্ব মেইন ভাৰ্ব ইয়াত কোনটো ইয়াত এইটোৱে মেইন ভাৰ্ব তাৰমানে কি সব জায়গাতে সব বস্তু ভ্যালু বেলেগ বেলেগ সব জায়গাতে কি সব বস্তু বেলেগ মানে ভ্যালু বেলেগ বেলেগ চোৱা ইয়াত ভ্যালুৱে নাই কামেই নাই ইয়াত হয়নে ইয়াত পাত্তা নিদিয়ে ন কিন্তু ইয়াত চোন হিয়ে ৰজা ইয়াত মেইন ভাৰ্ব নাই সো ইয়াত মেইন ভাৰ্ব ঠিক আছে নাই সো এইবিলাক ভাৰ্বক কি বুলি কোৱা হয় হেল্পিং ভাৰ্ব বুলি কোৱা হয় হ'ব না হেল্পিং ভাৰ্ব আৰু এই হেল্পিং ভাৰ্ব বিলাকক তিনটা ভাগত ভাগ কৰিছে এই হেল্পিং ভাৰ্ব বিলাকে অক্সিলাৰী বুলি কোৱা হয় অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় ঠিক আছে আৰু এই অক্সিলাৰী ভাৰ্বক তিনটা ভাগ কৰিছে হ'ব না কি কি আছিল ইয়াৰ এটা প্ৰিন্সিপাল অক্সিলাৰী এটা মডেল আৰু এটা সেমি মডেল হ'ব অক্সিলাৰী ভাৰ্ব ভাগ কেইটা কি ফাৰ্ষ্টতে কি আছিল কি ভাবি থাকা তুমি এটা সেকেন্ড মডেল আৰু আমি সিংগুই আকবাৰ আছে ভাবি থাকিলে মনত নাথাকে মানুহৰ এটা কথা আৰু প্ৰিন্সিপাল এটা হয় না প্ৰিন্সিপাল অক্সিলাৰী সেকেন্ডটো মডেল অক্সিলাৰী থাৰ্ডটো সেমি মডেল হৈ গ'ল প্ৰিন্সিপাল আছে কেইটা কি আছিল এম ইজ আৰ was were have has had to do does did হ'ব এতিয়া এলে মডেল আছে কেটা can could shall should will would may might তাবা used to নহয় used to must ought to হল কেটা চোন হল ন তারপরে সেই মডেল আছে কেটা need আৰু used to আৰু dare আছে need মানে একেটাই need used to dare এই তিনটা হল কি সেমি মডেল হ'ব না এটা হল সেমি মডেল হ'ব